নমস্কাৰ বন্ধুসকল, দিলাক না ভিডিঅ'টো ঠেলা মাৰি মই কি কৈছোঁ এইটো শুনক। এটা লাইক এটা কমেণ্ট কৰক, যাতে কমেণ্টটো চাই আপোনাক মই ফ'ল' কৰিব পাৰোঁ, আপোনাক কমেণ্ট কৰিব পাৰোঁ। এতিয়া মূল কথা হ'ল, আপুনি মানুহক হিংসা কৰে, মানুহক লগত বেইমানি কৰে, মানুহ বুলি নাভাবে, অৱহেলা কৰে। কিন্তু যিদিনাখন আপোনাৰ এটা বিপদ হ'ব, সেইদিনাখন আপুনি যে যোনটো মানুহক অৱহেলা কৰিছিল, যোনটো মানুহক হিংসা কৰিছিল, যোনটো মানুহক মানুহ বুলি গণ্য কৰা নাছিল, সেই মানুহটো আপোনাক চবত কৰি কামত আহিব। তেতিয়া আপুনি নিজে লাজ পাব, বোলে এই মানুহটোৰ লগত মই বেইমানি কৰিছিলোঁ, এই মানুহটোক মই ঠগাইছিলোঁ, এই মানুহটোক মই মানুহ বুলি ভবা নাই, এই মানুহটোৱে যে মোৰ কামত আহিল, তেতিয়া আপুনি নিজে লাজত পৰিব। সেইকাৰণে লাজ পোৱা কাম কৰিব নালাগে। আগৰ পৰাই সাৱধান হৈ থাকক, মানুহক মানুহ বুলি ভাবক, মানুহৰ প্ৰতি শ্ৰদ্ধা ৰাখক, মানুহ সকলোকে বন্ধু ভাই বুলি ভাবক, তেতিয়া আপুনি ছাকচেছ হ'ব পাৰিব। টানে বিপদে সকলোক লাগব। টানে বিপদে সকলোকে লাগে যদি ভালে থাকাত আমি বেইমানি কিয় কৰোঁ, দুশ্মনী কিয় কৰোঁ, মানুহক মানুহ বুলি কিয় নাভাবোঁ। আমি সকলোৱে সকলোৰ লগত মিলি থকাৰ কাৰণে চেষ্টা কৰোঁ। আহকচোন সকলোৱে আমি চাওঁ, দুশ্মনীটো গুচাই পেলাই, বেইমানিটো গুচাই পেলাই ভাল বন্ধু, ভাল ভাইৰ দৰে সকলোৱে আমি মিলি থকাৰ কাৰণে চেষ্টা কৰোঁ।